Hello everyone, how are you all? আশা কৰো আপোনালোক সকলোৱে নিজৰ নিজৰ প্ৰিয়জনৰ লগত নিজৰ নিজৰ ঘৰত কুশলে আছে। আপোনালোক পুনৰবাৰৰ বাবে মই মোৰ YouTube चैनल KSGB2 লৈ স্বাগতম জনাইছো। आप सबको मेरा YouTube चैनल KSGB2 में हार्दिक स्वागत करता हूं। वेलकम टू माय YouTube चैनल KSGB2 फैक्ट्स ऑफ लाइफ। कृष्ण जय गुरु शंकर सर्व गुणाकर जा केरी नाही के उपाम तुहारी शरण को रेणु शतकोटि बारेक करुहु प्रणाम। प्रभु तुहारी शरण को रेणु शतकोटि बारेक करुहु प्रणाम। सुधी हक आमी पूर्वते आपनलोকৰ আগত श्रीमद भागवत पार्ट 1 आरंभ কৰিছিলো আৰু বৰ্তমান শ্ৰীমদ ভাগৱতৰ পাৰ্ট 2 ভিডিও লৈ আপোনালোকৰ মাজলৈ আহিছো। যোৱাবাৰ আমি পাৰ্ট 1ত ভক্তি কোনটো ধাতুৰ পৰা ওলাইছে সেই বিষয়ে আলোচনা কৰি সমাপ্ত কৰিছিলো আৰু আজি ভক্তিৰ যদিও উপমা দিব নোৱাৰি যদিও ভক্তিৰ সংজ্ঞা দিব নোৱাৰি তথাপিও ভগৱানৰ অংশ অৱতাৰ ভগৱান শ্ৰী নাৰদে নিজৰ যি নাৰদ ভক্তি সূত্ৰ তথা এজন মহান ঋষি মুনিবৰ চান্দিল্যই নিজৰ চান্দিল্য ভক্তি সূত্ৰত ভক্তিৰ কি ব্যাখ্যা আগবঢ়াইছে তাকে সম্যক জানোৱা হওক। নাৰদ ভক্তি সূত্ৰৰ দ্বিতীয় তৃতীয় আৰু চতুৰ্থ সূত্ৰত ভক্তিক এইদৰে বৰ্ণনা কৰিছে। हा तस्मिन् परम प्रेम रूपा अमृत स्वरूपाचा यल्लब्धा पुमान सिद्धो भवति अमृतो भवति तृप्तो भवति। अर्थात सा तस्मिन् परम प्रेम रूपा जे সেই ভক্তি ঈশ্বৰৰ প্ৰতি পৰম প্ৰেমময় হয়। অৰ্থাৎ এজনী ছোৱালীক যিদৰে এটা ল'ৰাই ভাল পালে বা এটা ল'ৰাক এজনী ছোৱালীয়ে ভাল পালে যিদৰে ইটোৰ সিটোৰ অবিহনে থাকিব নোৱাৰা হয় তেনেহেন প্ৰেম স্বৰূপ ভক্তি যেতিয়া আমাৰ ঈশ্বৰৰ প্ৰতি উঠিব ঈশ্বৰৰ প্ৰতি সেই পৰম প্ৰেমময় ভক্তি যি হৃদয়ৰ গভীৰতাৰ পৰা উৎপন্ন হয় যি ভক্তিক ক্ৰন্দনো আছে সেয়া আনন্দৰ অশ্ৰু হয়। যি আনন্দৰ অশ্ৰু নিগৰিত হয় ভক্ত এজনে ঈশ্বৰক বিচাৰি ফুৰে সেইটো ভক্তি কোৱা হৈছে প্ৰেমময় ভক্তি। যিদৰে গোপীসকলৰ কৃষ্ণৰ প্ৰতি থকা ভক্তি আছিলে সেই ভাগ ভক্তিক কয় প্ৰেমময় ভক্তি। বৃন্দাবনৰ গোপী গো মানে বেদ বা জ্ঞান আৰু পি মানে পান কৰা যি বেদ বা জ্ঞান ৰূপী অমৃত পান কৰে তাকেই গোপী বুলি কয়। গোপী কেৱল গোপী শব্দটো ব্যাকৰণিকভাৱে শুনাত যদিও স্ত্ৰীলিংগ লাগে তথাপিও কিন্তু গোপী অৰ্থাৎ আমাক সকলোকে বুজায়। আমি যদিও প্ৰেমময় ভক্তিৰ সৰ্বোচ্চ স্তৰ প্ৰাপ্ত হ'ব পৰা নাই তথাপিও গোপী নামৰ সহজ অৰ্থ যিজন মনুষ্যই গো অৰ্থাৎ বেদ বা জ্ঞান সেই শ্ৰীকৃষ্ণময় মহাবেদময় জ্ঞান যোনে পান কৰিব পাৰে আৰু ঈশ্বৰৰ প্ৰতি পৰম অনুৰাগযুক্ত পৰম প্ৰেম উৎপন্ন হয় ঈশ্বৰকেই কেৱল বিচাৰি ঈশ্বৰৰ কাৰণেই কৰ্ম কৰে ঈশ্বৰতেই লীন হ'ব বিচাৰে ঈশ্বৰতেই কেৱল নিজৰ সকলো সুখ দুখৰ মূল কাৰণ বুলি ভাবে ঈশ্বৰতেই যি নিজৰ জীৱন বুলি ভাবে আৰু ঈশ্বৰৰ প্ৰতি যি কান্দে বা অন্তৰৰ গভীৰতাৰ পৰা কৃষ্ণ 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 বুলি চিঞৰি চিঞৰি ঈশ্বৰক প্ৰাপ্ত কৰিব বিচাৰে সেই ভক্তিকে পৰম প্ৰেম স্বৰূপ ভক্তি বুলি কয় যি ভক্তিৰ উদাহৰণ বৃন্দাবনৰ গোপীসকল। তাৰ পাছৰ সূত্ৰত কৈছে অমৃত স্বৰূপাচা। এই সূত্ৰটো হ'ল 3 নম্বৰ সূত্ৰ। যিটো ভক্তি প্ৰাপ্ত হলে যি প্ৰেমময় ভক্তি প্ৰাপ্ত হলে ভক্ত এজনে অমৃতকো বাঞ্ছা নকৰে। এটা সহজ উদাহৰণ যেতিয়া পৰীক্ষিত ৰজাক সুখদেৱে ভাগৱত শুনাবলৈ আহিছিল তেতিয়া স্বৰ্গৰ পৰা দেৱৰাজ ইন্দ্ৰই অমৃতৰ কলহ লৈ বোলে আহি কৈছিল পৰীক্ষিতক হে পৰীক্ষিত এই ভাগৱত মোক দিয়া আৰু তুমি এই অমৃত গ্ৰহণ কৰা। তেতিয়া বোলে পৰীক্ষিতে ভাগৱতৰ পৰা পোৱা সেই দিব্য জ্ঞান আৰু সেই দিব্য অমৃতত অধিক মহৌষধ পান কৰি যি দিব্য ব্ৰহ্ম জ্ঞান পাইছিল তাৰ প্ৰভাৱত কৈছিল যে এই অমৃত আপুনিয়ে ৰাখক মোৰ এই অমৃতৰ ওপৰত আশা নাই। গুৰুবৰ সুখদেৱে যি পৰম অমৃত ৰূপী মহাভাগৱত মোক পান কৰালে তাতকে আৰু মোক বেলেগ অমৃত নালাগে। অৰ্থাৎ এই ভক্তিক প্ৰাপ্ত হোৱাৰ পাছত এজন ব্যক্তি জীৱন্ততে মুক্ত হৈ পৰে জীৱন্ততেই তেওঁ সম্পূৰ্ণ জগতৰ কাৰণে বন্দনীয় আৰু পূজনীয় হৈ পৰে। সেই কাৰণে ভক্তিক কৈছে এক অমৃত স্বৰূপা বুলি। আৰু 3 নম্বৰ সূত্ৰত কৈছে यल्लब्धा पुमान सिद्धो भवति अमृत भवति तृप्त भवति। যিজনে এই পৰম প্ৰেমময় দাস্য দিব্য অমৃত ৰূপী ভগৱন্ত কৃষ্ণৰ ভক্তি লাভ কৰে তেওঁ সিদ্ধ
অৰ্থাৎ সিদ্ধি লাভ কৰি এজন সিদ্ধলৈ পৰিণত হৈ পৰে। যি সিদ্ধি প্ৰাপ্ত কৰাৰ পাছত, যি ভক্তি সিদ্ধি প্ৰাপ্ত কৰাৰ পাছত জীৱৰ অন্য আশা আকাংক্ষা বাকী নাথাকে। অমৃত ভৱতি অৰ্থাৎ যিজন ব্যক্তি সেই ভক্তি প্ৰাপ্ত কৰোঁতে কৰাৰ পাছত সংসাৰিক অন্য সুখ দুখৰ কথা পাহৰি কেৱল কৃষ্ণতেই মজি থাকিব বিচাৰে, কৃষ্ণৰ পাদপংকজতে নিজৰ মন নিৱেশ কৰিব বিচাৰে, সেই ভক্তিকে সেইকাৰণে কৈছে অমৃতময়ী ভক্তি বা প্ৰেমময়ী ভক্তি। আৰু যাক লাভ কৰিলে এজন নশ্বৰ দেহা ধাৰণ কৰি মনুষ্যও অমৃতৰ তুল্য হৈ পৰে বা তৃপ্ত ভৱতি। যি হাজাৰ হাজাৰ জনমৰ পিয়াহ যাৰ আধৰুৱা হৈ আছে আৰু হাজাৰ হাজাৰ জনমৰ আগৰ নিজৰ কৰ্ম বাসনাবিলাক ত্যাগ কৰি বা কৰ্ম বাসনাবিলাকৰ পৰা মুক্ত হৈ যেতিয়াই জীৱৰ সেই ভক্তি লাভ কৰে, সেই পৰমময় ভক্তি লাভ কৰাৰ পাছত যিদৰে পিয়াহত পানী খালেহে বা পানী পান কৰিলেহে বা জল পান কৰিলেহে আমাৰ পিয়াহ শান্ত হয়, তদ্ৰূপ এজন ভক্তই যেতিয়া ভক্তি লাভ কৰে তেওঁ স্বয়ং সিদ্ধ আৰু তৃপ্ত হৈ পৰে, যিজনে তাৰ পাছত সকলোতে কেৱল কৃষ্ণকে বিচাৰি পায় আৰু তেওঁৰ যি লাগতিয়াল দৈনন্দিন জীৱনৰ মায়ামোহ সেয়া দিনক দিনে কমি কমি আহি থাকে। কেতিয়াবা যদি অন্নমুঠি অকমান খাই, কেতিয়াবা জলো অলপ লৈ সেই অকমানতে তুষ্ট হৈ লাহে 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 ভকতিৰ সাগৰত উটি ভাহি ফুৰি কৃষ্ণমুখী হৈ কৃষ্ণৰ চৰণৰ প্ৰতি ধাৱমান হৈ পৰে। আৰু ঠিক সেই নাৰদ ভক্তি সূত্ৰৰ দৰে মহামুনি চাণ্ডিল্যও নিজৰ ভক্তি সূত্ৰ চাণ্ডিল্য ভক্তি সূত্ৰৰ দ্বিতীয় সূত্ৰত এই কথাটো স্পষ্ট কৰিছে আৰু তেওঁ কৈছে যে সা পৰানুৰাক্তিৰ ঈশ্বৰে, অৰ্থাৎ সেই ভক্তি ঈশ্বৰৰ প্ৰতি পৰম অনুৰাগ স্বৰূপ হয়। অৰ্থাৎ যেতিয়াই ভগৱন্তৰ প্ৰতি অনুৰাগ বাঢ়ে তেতিয়া তেওঁ বা ভক্তজনে ঈশ্বৰৰ অবিহনে থাকিব নোৱাৰা হয়। তেওঁৰ ঘৰৰ সুখ দুখ চাৰিওফালৰ বিষয় বাসনাৰ পৰা মন উঠি যায় আৰু কেৱল ঈশ্বৰৰ পদকমলৰ প্ৰতি ধাৱমান হয়। আৰু সেই তেনে অৱস্থাত ভক্তিৰ চৰম অৱস্থা প্ৰাপ্ত হোৱাৰ পাছত সেইজন ভকতকো ভগৱন্তই নিজৰ হৃদয়ত বাস দিয়ে আৰু সেইজন ভকতৰ হৃদয়তো স্বয়ং ভগৱন্তই নিবাস কৰে। এতিয়া আমি জানো যে ভক্তি শব্দ ভজ ধাতুৰ পৰা উৎপন্ন হৈছে আৰু ভজ শব্দৰ অৰ্থ হল প্ৰসাধন বা অলংকাৰ। আমি যোৱা ভিডিঅতে কৈছো যিদৰে এগৰাকী নাৰী নিজৰ অলংকাৰ অবিহনে তেওঁৰ সৌন্দৰ্যতা অপূৰ্ণ হয়, ঠিক তদ্ৰূপ ভক্তিৰূপী অলংকাৰ অবিহনে ভক্ত এজন অপূৰ্ণ বা আধৰুৱা হৈ থাকে। এতিয়া সেইখন মহাভাগৱত য'ত ভক্তি তত্ত্ব প্ৰকাশমান কৰিছে, সেই মহাভাগৱত ভাগ এতিয়াৰ শাস্ত্ৰ নে কেতিয়া অনাদি অনন্ত কালৰ আগতেই সেই শাস্ত্ৰ ভাগ আমাৰ সনাতন সভ্যতাত উপস্থিত আছিল? চাবলৈ গলে ভাগৱতৰ দুটা পৰম্পৰাৰ কথা আমি আগৰ ভিডিঅত পাইছিলো, এটা হল নাৰায়ণ পৰম্পৰা আৰু এটা হল শংকৰখন পৰম্পৰা। সেই নাৰায়ণ পৰম্পৰা আৰু শংকৰখন পৰম্পৰা যদি আমি চাওঁ তেন্তে হলে আমি গম পাম যে এই বেদময় ভাগৱত যি বেদ আৰু গায়ত্ৰী মন্ত্ৰৰ ধীমহি শব্দৰ দ্বাৰা আৰম্ভ কৰি মংগলাচৰণৰ পাছত সকল নিগম কল্পতৰু অৰ্থাৎ সকলো নিগমৰ কল্পতৰু যাৰ ফল মহাভাগৱত শুকমুখে আহি ভূমিত ভৈলা বিদিত বুলি কৈছে। সেই সকলো নিগম শাস্ত্ৰ বা আগম শাস্ত্ৰৰ ফলস্বৰূপ অমৃত ৰূপা ফল শুকদেৱৰ মুখেদি আহি পৃথিৱী লোকত প্ৰচলন হৈছিল। আৰু এই ফালৰ পৰা আমি যদি ভাগৱতনো ক'ৰ পৰা আহিছিল যদি চাওঁ আৰু আমাৰ অসমতো ভাগৱত ক'ৰ পৰা আহি পৰিলে যদি চাওঁ তেন্তে হলে আমি গম পাম যে ই কেতিয়াও মাজতে সৃষ্টি হোৱা বস্তু নাছিল। মহাদিব্য বেদ প্ৰসিদ্ধ ঋষিমুনি সমূহৰ মাজত শ্ৰুতি আকাৰে ই চলি আছিল আৰু বেদব্যাস মহামুনিয়ে যেতিয়া এই সমগ্ৰ ভাগৱত লিপিবদ্ধ কৰিলে তাৰ পাছত ই জনমানসত প্ৰচাৰ হোৱা আৰম্ভ কৰিলে শুকদেৱৰ মুখেৰে প্ৰথম পৰীক্ষিতৰ মাধ্যমেৰে এই ভূলোকত মহাভাগৱত ব্যক্ত হৈছিল। কিন্তু এই জগতৰ আদিতেও এই মহাভাগৱত থকা বুলি ভাগৱত শাস্ত্ৰত পোৱা গৈছে আৰু সেই জগতৰ আদিতে এই ভাগৱত ভগৱন্তই ব্ৰহ্মাদেৱক দিছিল। ইয়াৰ সম্পূৰ্ণ বিৱৰণ আগতে কোৱা সম্প্ৰদায় নাৰায়ণ সম্প্ৰদায়ৰ লগত সংগতি ৰাখি আচাৰ্য মনোৰঞ্জন শাস্ত্ৰীয়ে লিখা অসমৰ বৈষ্ণৱ দৰ্শনৰ ৰূপৰেখা নামৰ গ্ৰন্থৰ পৰা উদ্ধৃত বা লোৱা আই কনকলতা চৰিতৰ পৃষ্ঠা সংখ্যা ৪৫ আৰু ৫৫ পদতো শাস্ত্ৰী
শাস্ত্ৰীয়ে সেই উল্লেখিত নাৰায়ণ পৰম সম্প্ৰদায়ৰে উদ্ধৃতি দি কিদৰে পোন প্ৰথমবাৰৰ বাবে ভাগৱত এই পৃথিৱী লোকলৈ আহি কিদৰে এই ভাৰত ভূমিত প্ৰচলন হৈ আহি আহি মহাপুৰুষ শ্ৰীমন্ত শংকৰ গুৰুৰ কাষ পালেহি তাৰ কথা বৰ্ণনা কৰিছে। আৰু ইয়াত কিদৰে আচাৰ্য মনোৰঞ্জন শাস্ত্ৰীয়ে এই ভাগৱত অসমত পালেহি বা চতুশ্লোকী ভাগৱতনো কি, যি চতুশ্লোকী ভাগৱত প্ৰথম ভগৱন্ত নাৰায়ণে ব্ৰহ্মাক দিছিলে আৰু ব্ৰহ্মাৰ পাছত দুইজন গুণাৱতাৰ ইয়াত আচাৰ্য মনোৰঞ্জন শাস্ত্ৰীয়ে বৰ্ণনা কৰা বিৱৰণ মতে বিষ্ণু আৰু মহেশে কেনেকে পালে সেই ভাগি বৰ্ণনা আমি শুনো আহকচোন। এই কথা মনোৰঞ্জন শাস্ত্ৰীয়ে এই বুলি ব্যাখ্যা কৰিছে, এই শুনা সৰ্বজনে ভাগৱত পূৰ্ব কথা, যিমতে ভৈলন্ত ব্যক্ত পৃথিৱীত এথা, এৰাম পূৰ্বে আদি নিৰঞ্জনে অনাদিত কৈলা, অনাদিয়ে অনন্তৰ আগত কহিলা। ইয়াত প্ৰথম ভাগৱত আদি নিৰঞ্জনে অনাদিৰ আগত কোৱা বুলি কৈছে। এতিয়া আদি নিৰঞ্জন বা অনাদি কোন? আমি জানো যে ভগৱন্ত শ্ৰীকৃষ্ণ বা শ্ৰীনাৰায়ণ পৰব্ৰহ্ম পৰমাত্মা জগতৰ মূল আধাৰ এজনেই হয়, কিন্তু যেতিয়ালৈকে ভগৱন্তই নিৰাকাৰ হৈ থাকে তেতিয়ালৈকে কোনো সৃষ্টি সম্ভৱ নহয়। আৰু সেই আদি ব্ৰহ্ম অৰ্থাৎ পৰব্ৰহ্মই যেতিয়া এই জগতখন শূন্য দেখিছিলে আৰু নিজৰ কোনো আকাৰ আকৃতি নাছিলে, সেয়েহে প্ৰথমে এই জগতখন সৃষ্টি কৰিবৰ বাবে সেই নিৰাকাৰ শক্তিটোৱে স্বয়ং আকাৰ ধাৰণ কৰিছিলে। আৰু সেই আকাৰ ধাৰণ কৰি প্ৰথম যিজনৰ ৰূপত তেওঁ এই অনন্ত শূন্যত ব্যক্ত হৈছিলে, সেই তাকেই এই পদত আদি নিৰঞ্জন বুলি কৈছে। এতিয়া ঈশ্বৰৰ আদি নিৰঞ্জন মানে প্ৰথমতে পোন প্ৰথমবাৰৰ বাবে যেতিয়া এই জগতত কোনো সৃষ্টি নাছিলে, স্থাৱৰ জংগম জড় চৈতন্য কোনো বস্তু, কোনো লোক, কোনো গ্ৰহ নক্ষত্ৰ চন্দ্ৰ সূৰ্য বায়ু অগ্নি একো বস্তুৱে যেতিয়া এই পৃথিৱীত নাছিলে, এই সংসাৰত নাছিলে, তেতিয়া কেৱল পৰম শূন্য বিৰাজ কৰিছিলে। সেই পৰম শূন্যত আদি নিৰঞ্জনে আদি ভগৱন্ত পুৰুষে পৰব্ৰহ্মই আদি নিৰঞ্জন ৰূপে প্ৰকাশ হয় সেই ভাগৱত বোলে অনাদিক দিছিলে। অনাদিৰ তেওঁৰে আন এটা ৰূপ হয়। যদিও ভগৱন্তৰ এজনেই হয়, তথাপিও তেওঁ বিভিন্ন ৰূপত বাসুদেৱ, শংকৰখন, প্ৰদ্যুম্ন, অনিৰুদ্ধ আৰু বিভিন্ন গোপাল গোবিন্দ আদি ৰূপত ভাগে ভাগে স্থানে স্থানে তেওঁ উপস্থিত থাকে। বিভিন্ন কাৰণ সাগৰেই হওক, ক্ষীৰ সাগৰেই হওক বা গৰ্ভোদক সাগৰেই হওক, সকলোতে বিভিন্ন ৰূপে নাৰায়ণ হওক, কৰবাত বাসুদেৱ হওক, এনেকে ভিন ভিন ৰূপ ধাৰণ কৰি তেওঁ নিবাস কৰি গোটেই অনন্ত কোটি ব্ৰহ্মাণ্ড চলাই থাকে। আৰু তাৰে এটা ৰূপ হয় আদি নিৰঞ্জন। এতিয়া এই নিৰঞ্জন শব্দৰ অৰ্থ মহাপুৰুষ মাধৱদেৱে নিজৰ ঘোষাত এইদৰে প্ৰকাশ কৰিছে। অৰ্থাৎ ইয়াৰ পৰা আমি গম পাম যে ঈশ্বৰক নিৰঞ্জন বুলি কিয় কোৱা হয়। নিৰঞ্জনৰ ব্যাখ্যা মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে এইদৰে দিছে যে, এই অহংকাৰ আদি একোৱে উপাধি কৰিতে নপাৰে চৰ, এহিহে কাৰণে মহন্ত সকলে ও বোলে তাংক নিৰঞ্জন। অৰ্থাৎ অহংকাৰ আদি একোৱে উপাধি, অহংকাৰৰ উপাধি কিয় কৈছে? উপাধি বুলি এটা কাৰণে কৈছে, উপাধিবোৰ আমাৰ মায়াৰ প্ৰতীক হয়। আপুনি উপাধি বুলি কলে মই বৰুৱা হয়, কোনোবা বৰা হয়, কোনোবা শইকীয়া হয়, কোনোবা হাজৰিকা হয়, কোনোবা পাটিল হয়, কোনোবা গুপ্তা হয়, কোনোবা বেলেগ বেলেগ উপাধিৰ টাইটেল আমাৰ সকলোৰে আছে। কিন্তু সেই টাইটেল বোৰে, সেই উপাধিবোৰে আমাক অন্য একো নিদিয়ে, মাত্ৰ দিয়ে কেৱল অহংকাৰ, অৰ্থাৎ মই বৰভাগ। অৰ্থাৎ ব্ৰাহ্মণজনে যেতিয়া পুৰকাষ্ঠ বা ভৰদ্বাজ লিখে, তেন্তে তেওঁৰ অভিমান হয় যে মই ব্ৰাহ্মণ হয়, মই ব্ৰাহ্মণ বংশত জাত হয়। কোনোবা ক্ষত্ৰিয়ৰ গৰ্ভত যেতিয়া বৰুৱা বা অন্য ৰাথোৰ ঠাকুৰ হিচাপে নাম লিখে, তেতিয়া তেওঁৰ অভিমান হয় যে আমি ক্ষত্ৰিয়, আমি যুদ্ধ বিগ্ৰহ কৰো। গতিকে এই উপাধিবোৰ কেৱল মায়াৰ প্ৰতীক। গতিকে গুৰুজনাই ইয়াতো অহংকাৰকো এক উপাধি হিচাপে গ্ৰহণ কৰিছে। এই উপাধি বিলাকে আমাক বাৰম্বাৰ আপোন পৰ ভেদ কৰাই
সকলোৰে মাজত অমিল সৃষ্টি কৰাই সকলোৰে লগত কেৱল ভেদভাৱৰহে সৃষ্টি কৰাই। গতিকে ভগৱন্তক প্ৰাপ্ত হবৰ বাবে উপাধি ৰহিত হব লাগিব, অৰ্থাৎ মই বামুণ, মই কোচ, মই কলিতা বা মই ক্ষত্ৰিয়, মই বৈশ্য, মই শূদ্ৰ, এনেকে ভাগে ভাগে যদি আমি ইজনে সিজনৰ মাজত ভেদভাৱ কৰো বা সমগ্ৰ জগতখনক যদি আমি ভিন্ন দৃষ্টিৰে চাওঁ, আত্মিক দৃষ্টিৰে নহয়, তেন্তে হলে আমাৰ সেইখিনি মুহূৰ্ততে মায়াই আমাক আগুৰি ধৰিব আৰু আগুৰি ধৰেও বা আমি আগুৰি আছো। গতিকে যিজন পৰমেশ্বৰক অহংকাৰ আদি একোৱে উপাধি তেওঁ চন কৰিব কেতিয়াও নোৱাৰে, যিজনৰ অহংকাৰ, অসত্যতা, কটু বাক্য, হিংসা, দ্বেষ এইবিলাকে একোৱে চুব নোৱাৰে, সেইজন ঈশ্বৰক সেইকাৰণেহে মহন্তসকলে নিৰঞ্জন বুলি কৈছে। গতিকে ইয়াত কৈছে যে আদি নিৰঞ্জনে প্ৰথমতে এই ভাগৱত অনাদিক দিছিলে আৰু অনাদিয়ে অনন্তক দিছিলে। অনন্ত অৰ্থাৎ সেই শেষ নাগ, যি ভাগ শেষ নাগ, তেওঁৰ নামতে শেষ, শেষ মানে শেষ, শেষ অৰ্থাৎ শেষ ভাগ, জগতৰ গোটেই প্ৰলয়ৰ পাছত যেতিয়া যিকণ ভগ্নাৱশেষ বাকী ৰাখে সেই ভাগকে সেই নাগ ভাগৰ লগত তুলনা কৰে, যাৰ ফনা অনন্ত, যাৰ ফনাৰ অন্ত নাই, সেইকাৰণে তেওঁ কয় অনন্ত। গতিকে অনাদিয়ে অনন্তৰ আগত কলে আৰু অনন্তই কালপুৰ নাৰায়ণৰ আগত কলে। কালপুৰ নাৰায়ণ, কাল এই উত্তৰ দিশৰ ফালে যেতিয়া আমি গমন কৰি থাকিম, যিদৰে অৰ্জুনৰ গৰ্ব হওঁতে, অৰ্জুনৰ গৰ্ব চূৰ্ণ কৰোতে এই ভাগ কালপুৰলৈকে ভগৱন্ত কৃষ্ণই এই বুলি কৈ নিছিলে যে তুমি কিয় ভাবা যে স্বৰ্গ আৰু নৰকৰ বাহিৰে অন্য কোনো লোক থাকিব নোৱাৰে। সেই কালপুৰত, যি ভাগ কালপুৰত দেৱতাসকলৰ বাবেও পোহৰ দুৰ্লভ হয়, তাত চৈতন্য মহাহৰি নিজৰ মহাকাল স্বৰূপত শ্বেত বস্ত্ৰ পৰিধান কৰি দিব্য চতুৰ্ভুজ শংখ চক্ৰ গদা পদ্মৰূপে অনন্ত কালৰ পৰা বাস কৰি আহিছে। আৰু যি ভাগ মহাকালে সমগ্ৰ জগতৰ কালক নিজৰ গতিশীলতা প্ৰদান কৰি কাল চক্ৰ নিয়ন্ত্ৰণ কৰে, সেই কালপুৰ নাৰায়ণক প্ৰদান কৰিলে। আৰু কালপুৰ নাৰায়ণে হংস নাৰায়ণক প্ৰদান কৰিলে। যেতিয়াই পৃথিৱীত বেদৰ জ্ঞান বা জ্ঞান বিলুপ্ত হৈছিল, তেতিয়াই ভগৱন্তই সেই লুপ্ত হোৱা বেদৰ জ্ঞানক পুনৰ প্ৰচলন কৰিবৰ কাৰণে হংস নাৰায়ণ ৰূপে জন্ম লৈছিল। আৰু সেই হংস নাৰায়ণক কালপুৰ নাৰায়ণে ভাগৱত দিয়া বুলি কৈছে। আৰু হংস নাৰায়ণে পাছত সূৰ্য নাৰায়ণক দিছিল। সূৰ্য নাৰায়ণ মানে আমি দেখি থকা সদায় সেই সূৰ্য নামৰ নক্ষত্ৰ ভাগ, সেই সূৰ্যকো ভগৱন্ত শক্তিৰ অবিহনে চলা অসম্ভৱ বাবে বা ভগৱন্তৰ শক্তিৰ অবিহনে সূৰ্য চলিব নোৱাৰাৰ বাবে আৰু ভগৱন্তৰ শক্তিতহে সূৰ্য তেজস্ক্ৰিয়তা লাভ কৰে বা সূৰ্য তেজস্বী হোৱাৰ বাবে সেই সূৰ্যকো ভগৱন্তৰ এটা অংশ ৰূপে সূৰ্য নাৰায়ণ নামেৰে জনা যায়। আৰু সেইজন সূৰ্য নাৰায়ণে শ্ৰী নাৰায়ণক দিয়া বুলি কৈছিল, আৰু শ্ৰী নাৰায়ণে পাছত ব্ৰহ্মা বিষ্ণু মহেশক দিয়া বুলি এই আচাৰ্য মনোৰঞ্জন শাস্ত্ৰীয়ে নিজৰ বৈষ্ণৱ দৰ্শনৰ ৰূপৰেখা নামৰ গ্ৰন্থৰ আই কনকলতা চৰিত্ৰৰ পৃষ্ঠা সংখ্যা 45 পৰা 55 এই কথা ব্যক্ত কৰিছে। কিন্তু কথা হল যে এই আদি নিৰঞ্জনৰ পৰা যি নাৰায়ণলৈকে চালো, এই গোটেই কেইভাগ এজনা ঈশ্বৰৰে ৰূপ হয়। নাৰায়ণ সম্প্ৰদায়ত শাস্ত্ৰত পোৱা মতে ডাইৰেক্ট নাৰায়ণে মানে প্ৰত্যক্ষভাৱে নাৰায়ণে শ্ৰী ব্ৰহ্মাক পদ্মকল্পতে এই ভাগৱত প্ৰদান কৰিছে। গতিকে এই ওপৰৰ কথাখিনি যদি খোৱা কামোৰা লাগে তেন্তে মনত নাৰাখিলেও প্ৰথম নাৰায়ণ সম্প্ৰদায় যদি আমি মনত ৰাখো তেতিয়াও হব। সেই নাৰায়ণ সম্প্ৰদায়ত মতে যেতিয়া এই জগতৰ সৃষ্টিৰ আদিতে একো নাছিলে, তেতিয়া কেৱল এই জগতৰ গৰ্ভোদক সাগৰত যেতিয়া ভগৱন্তই শয়ন কৰি আছিলে, তেতিয়া সেই তেওঁৰ নাভিৰ পৰা এভাগ পদুম ওলাই ওপৰলৈ গৈছিলে, আৰু সেই পদুম ফুলতেই জন্ম হৈছিলে ভগৱান ব্ৰহ্মাৰ। আৰু ব্ৰহ্মাদেৱে যেতিয়া জন্ম হৈ চাৰিওফালে শূন্য আৰু একো দেখা নাপালে, তেতিয়া তেওঁ ভাবিলে যে মই কোন হয়, মই কিহৰ কাৰণে সৃষ্টি হলো, মোৰ অস্তিত্ব কি বা মোৰ জন্মদাতা কোন, এই সন্ধান পাবৰ কাৰণে তেওঁ অনাদি অনন্তকাল সেই পদ্ম নালৰ ভিতৰলে অনাদি অনন্তকাল যাতায়াত কৰিলে যে সেই পদ্মনালৰ শেষ ক'ত। কিন্তু অনন্তকাল তেওঁ যাতায়াত কৰিও সেই পদ্মনালৰ শেষ নাপালে। সেইকাৰণে ভাগৰুৱা হৈ মন ভাঙি পৰাত তেওঁ পুনৰ উঠি আহি পদ্মত বহিলে। আৰু পদুমত বহাৰ লগে লগে
ওপৰৰ পৰা ভগৱন্তৰ আকাশবাণী এভাগ ব্ৰহ্মাদেৱে শুনা পালে। এই পাছে কৃষ্ণদেৱৰ কৃপাতম মানি ও সমীপত শুনিলন্ত তপতপবাণী। তেওঁ কি শুনা পালে? ভগৱান ব্ৰহ্মাই যেতিয়া পদ্মনালত আহিলৈ পুনৰ বহিলে, বহুতে তেওঁ তপ তপ বুলি বাণী শুনা পালে। আৰু যেতিয়া তপ তপ বুলি তেওঁ আকাশবাণী শুনিলে, তেতিয়া তেওঁৰ মনত চেতনা উৎপন্ন হল। আৰু সেই ধ্বনিৰ শক্তি ইমানেই আছিল যে তেওঁ গম পালে যে যিজন মোৰ স্ৰষ্টা, সেই সৃষ্টিকৰ অৰ্থাৎ ব্ৰহ্মাৰ সৃষ্টিকৰ যিজন পৰব্ৰহ্ম, সেইজন নিৰাকাৰী অনাদি অনন্ত ভগৱত ব্ৰহ্মই তপ কৰিবলৈ ব্ৰহ্মাক নিৰ্দেশ দিছিল। আৰু তেতিয়া ভগৱন্তৰ নিৰ্দেশ শিৰত ধৰি অনেক এক হাজাৰ দিব্য বছৰ ভগৱান ব্ৰহ্মাই সেই ভগৱন্তৰ নাভি পদ্মতে বহি তপস্যা কৰিলে। আৰু তপস্যা কৰাৰ পাছত ভগৱন্তই তেওঁৰ ওপৰত সন্তুষ্ট হৈ নিজৰ সেই ভাগ পুৰি, যি ভাগ অক্ষয় হয়, কাল য'ত যাব নোৱাৰে বা কালে যাক চুব নোৱাৰে, যি ভাগ বৈকুণ্ঠ অৰ্থাৎ য'ত কুণ্ঠাবোধ নাই, যি সমগ্ৰ সৃষ্টি স্থিতি অন্তকালত এক হৈ নশ্বৰহীন হৈ সদায় সৰ্বদা বিৰাজ কৰে, সেই ভাগ বৈকুণ্ঠক দয়া কৰি ভগৱান ব্ৰহ্মাক দৰ্শন দিয়ালে। আৰু ভগৱন্তই আহিলৈ যেতিয়া ব্ৰহ্মাৰ হাতত ধৰি কলে যে মোৰ কিয় তপস্যা কৰিছা বাচা কোৱা, তেতিয়া ভগৱান ব্ৰহ্মাই কলে যে প্ৰভু, মোক তুমি কিয় সৃষ্টি কৰিলা আৰু মোৰ উদ্দেশ্য কি, তাৰ কবলৈ মোক কৃপা কৰা, আৰু তোমাৰ অমূল্য ভক্তি তত্ত্ব মোক প্ৰদান কৰা, যাৰ প্ৰভাৱত মই মোৰ কাৰ্য আৰম্ভ কৰিব পাৰো। আৰু তেতিয়াই ভগৱান কৃষ্ণই তেওঁক সৃষ্টি কৰিবলৈ আদেশ দি তেতিয়াই চতুশ্লোকী ভাগৱত অৰ্থাৎ 4 ভাগ শ্লোকেৰে ভাগৱত শাস্ত্ৰ ব্ৰহ্মাক প্ৰদান কৰিছিল। যিহেতু সেইখিনি সময়ত কোনো ধৰণৰ ঘটনাৰ ভগৱন্ত পুৰুষৰ বাহিৰে পদ্মকল্পত অন্য কোনো জীৱৰ অস্তিত্ব নাছিল। পৃথিৱীকে আদি কৰি বিভিন্ন 14খন ভুৱনৰ কোনো গতিবিধি নাছিলে বা অন্য কোনো দেৱ দেৱতা সেইখিনি সময়লৈকে সৃষ্টি হোৱা নাছিলে পদ্মকল্পত কেৱল ভগৱান ব্ৰহ্মাৰ বাহিৰে। গতিকে সেইখিনি সময়ত কেৱল ভাগৱত ভাগ 4 শ্লোকেৰে, ভাগৱত মানে যোৱা ভিডিঅ'ত মই কোৱা আছে যে ভাগৱতৰ অৰ্থ কি, যে সেই ভাগৱতেই স্বয়ং ভগৱত ইদম ভাগৱতম, অৰ্থাৎ স্বয়ং ভগৱানেই ভাগৱত হয়, স্বয়ং প্ৰভু নাৰায়ণ পৰব্ৰহ্ম পৰম কৃষ্ণই ভাগৱত হয়। ওম সচ্চিদানন্দ ৰূপায় বিশ্বপত্যাৎ বিহেতৱে তাপত্ৰয় বিনাশায় শ্ৰীকৃষ্ণায় বয়ম নমঃ। এইদৰে পদ্ম মহাপুৰাণত কোৱা হৈছে যে সেইজন সচ্চিদানন্দ স্বৰূপ, যিজনে সমগ্ৰ বিশ্বৰ সৃষ্টি স্থিতি আৰু লয়ৰ কাৰণ হয়, যিজনৰ নাম বা যিজন এই সংসাৰৰ আধ্যাত্মিক আধি ভৌতিক আৰু আধি দৈবিক নামৰ 3 ভাগ তাপৰ বিনাশৰ কাৰণ হয়, সেইজন ভগৱন্তক মই স্বয়ং নমস্কাৰ কৰো। আৰু সেইজন ভগৱন্তই তেতিয়া ভাগৱতক 4 ভাগ শ্লোকেৰে নিজৰ সমগ্ৰ শক্তি বুদ্ধি ব্ৰহ্মাক দি সৃষ্টিকৰ হিচাপে তেওঁক সৃষ্টি কৰিবলৈ উপদেশ দিছিলে। এতিয়া সেই প্ৰথম 4 শ্লোকৰ ভাগৱতত কি কৈছে ভগৱন্তই আমি শুনো আহকচোন। 4 শ্লোকৰ ভাগৱতৰ প্ৰথম শ্লোক ভাগত ভগৱন্তই এইদৰে প্ৰথম ভাগৱত প্ৰদান কৰিছিল, যথা চতুশ্লোকী ভাগৱত। এই ব্ৰহ্মাৰ প্ৰাৰ্থনা শুনি কৃষ্ণনী গদতি, চতুশ্লোকে ভাগৱত লোৱা প্ৰজাপতি। ব্ৰহ্মাৰ প্ৰাৰ্থনা শুনি ভগৱন্ত কৃষ্ণই চতুশ্লোকী ভাগৱত ব্ৰহ্মাক দিছে। কি বুলি? যে অহমেৱা সমেৱাগ্ৰে নান্যদ য়ৎ সৰসৎ পৰম পশ্চাদহম য়দেতচ্চ য়ো বশিষ্যেত সোস্ম্যহম। অৰ্থাৎ মহাভাগৱত মহাপুৰাণৰ 2য় স্কন্ধৰ 9ম অধ্যায়ৰ 32 নম্বৰ শ্লোকত ভগৱন্তই চতুশ্লোকী ভাগৱতৰ প্ৰথম ফাঁকি শ্লোক দিছিলে ব্ৰহ্মাক। আৰু এই শ্লোক ফাঁকিৰ অৰ্থ এইদৰে হয়
এই জগতৰ পূৰ্বে মই মাত্ৰ থাকো জান, এই কাৰ্য কাৰণৰ কিছু নাছিলে কোৱান, মোক মাত্ৰ দেখিও ক সৃষ্টিৰ মধ্যত, ও দেখা শুনা মানে সবে মই বিচাৰত, মই মাত্ৰ অৱশেষে থাকো হুৱন অন্তত, কুণ্ডল ভাঙিলে যেন সোণা স্বৰূপত। এই ফাঁকি শ্লোকৰ অৰ্থাৎ এনেকে কৈছে যে জগতৰ পূৰ্বেও কেৱল ময়ে থাকো আৰু কাৰ্য কাৰণৰ কোনো কাৰণ অন্য মোৰ ব্যতিৰেকে নাই। এই জগতৰ আদিতো মই থাকো, মধ্য ভাগতো মোকেই পাবা, আৰু জগতৰ অন্ততো যি ৰৈ যায় সেইজনাই হলো মই। অৰ্থাৎ মোৰ কেতিয়াও বিনাশ নাই, মই সচ্চিদানন্দ নিৰাকাৰ নিৰ্গুণ পৰব্ৰহ্ম, যি সকলো কামত বৰ্তিলেও, যিদৰে সমস্ত জগতত মই থাকিলেও যিদৰে জলপূৰ্ণ ঘট এটাৰ চন্দ্ৰৰ প্ৰতিবিম্বটোহে থাকে, তাত চন্দ্ৰটো বাস নকৰে। যেতিয়া ঘটটো ভাঙি যায় তাৰ পৰা চন্দ্ৰৰ প্ৰতিবিম্বটো নোহোৱা হৈ যায়। তদ্ৰূপ ভগৱান সকলো ঠাইতে থাকিও ভগৱান সকলোতে অলিপ্ত হৈ থাকে, লিপ্ত নহয়। ইয়াত সেইকাৰণে কৈছে মোক মাত্ৰ দেখিও ক সৃষ্টিৰ মধ্যত, মাজতো মোকেই চাবা আৰু একে শেষতো মোকেই পাবা। যিদৰে সোণৰ পৰা নিৰ্মিত হোৱা কুণ্ডল অৰ্থাৎ কাণফুলিযোৰ দেখাতহে সুন্দৰ লাগে বা বেলেগ বস্তুৰ নিচিনা লাগে, কিন্তু বাস্তৱিকতে সেই কাণফুলিযোৰ যদি ভাঙি গলাই দিওঁ তাৰ স্বৰূপ মাত্ৰ এটাই হয়, সোণ হয়। অৰ্থাৎ সোণেহে সেই কাণফুলি ডালৰ ৰূপ ধাৰণ কৰি আছিল। তাৰ পাছৰ শ্লোক অৰ্থাৎ 33 নম্বৰ শ্লোকত ভগৱানে কৈছে ঋতেৰ্থম য়ৎ প্ৰতীয়েত ন প্ৰতীয়েত চাত্মনি তদ বিদ্যাদাত্মনো মায়া যথা ভাসো যথা তম। অর্থাৎ এই বস্তুক দেখায় বস্তুক আবৰি, ওই হিসে মুহুর মায়া জানা নিষ্ঠরি, এরা নথাকিত দেখি যেন চন্দ্রমা দুতয়, ও থাকিতো রাহুক যেন কেহুনে দেখয়, এহি মতে মায়ার কৰি ঈশ্বৰক আশাৰ বিষয় তাক দেখা জীৱক। অৰ্থাৎ এই 2 নম্বৰ চতুশ্লোকী শ্লোকৰ ভাগৱতৰ কৈছে যে মোৰ যোগমায়া শক্তি ইমানেই প্ৰবল যে ব্যক্তিক অসত্য বস্তুকে ঢাকি সত্য বস্তুক ঢাকি অসত্য বস্তুকে সত্য বুলি দেখুৱাই ইমানেই দুৰ্গম মোৰ মায়া। আৰু সেয়েহে যিদৰে চন্দ্ৰ নথাকিতো দেখি যেন চন্দ্ৰমা দুটয়, যিদৰে পানীত চন্দ্ৰটো তাত নাই কিন্তু সেই ওপৰত থকা চন্দ্ৰৰ প্ৰতিবিম্ব পানীত পৰিলেও যিদৰে দুটা চন্দ্ৰ একেলগে দেখা পোৱা যায় কিন্তু চন্দ্ৰটো বাস্তৱিকতে তাত উপস্থিত নাথাকে, তদ্ৰূপ যিদৰে চন্দ্ৰক গ্ৰহণ কৰিব অহা ৰাহুকো কোনো মাধ্যমৰ দ্বাৰা বা মনুষ্যই প্ৰত্যক্ষভাৱে দেখা নাপায়, কাৰণ ৰাহু এটা ছায়া গ্ৰহ। ৰাহু থাকিও যি অদৃশ্য হৈ থাকে, কিন্তু ৰাহুৰ প্ৰভাৱ আমাৰ দৈনন্দিন জীৱন আৰু জ্যোতিষ চক্ৰৰ ফলৰ পৰা ৰাহুৰ প্ৰভাৱ মনুষ্যৰ ওপৰত বিদ্যমান। যদিও বিদ্যমান হয় কিন্তু যিদৰে ৰাহুক দেখা নাপায় তদ্ৰূপ মোৰ মায়া দেখা নাপায়। আৰু এই মায়াই জীৱক ঈশ্বৰক আঁৰ কৰি, ঈশ্বৰৰ পৰা মায়াই জীৱক আঁতৰ কৰি ঈশ্বৰক ঢাকি লৈ কেৱল আশাৰ বিষয়, অৰ্থাৎ বিষয় মানে যি সমূহ বস্তু ঈশ্বৰ জ্ঞান ৰহিত হয়, ঈশ্বৰ ৰহিত যি জ্ঞান, ঈশ্বৰ ৰহিত যি বস্তু, সেই তাকেই কৈছে বিষয় বুলি। সেই বিষয় সুখ দেখুৱাই সেয়াই হল মোৰ মায়া বুলি জানিবা। আৰু মই মোৰ এই মহামায়া বা যোগমায়াৰ প্ৰভাৱতেই সমগ্ৰ জগতৰ সৃষ্টি স্থিতি লয় কৰি যাওঁ। 3 নম্বৰ শ্লোকত কৈছে
यथा महान्ति भूतानि भूतेषुच्चावश्चे स्वनु प्रविष्टान्य प्रविष्टानि तथा तेषु न तेष्वहम। অর্থাৎ এ যেন মহা পঞ্চভূতে করিয়া নিবাস অস্থাৱৰ জংগম সদা কৰয় প্ৰকাশ। এৰা ময়ো সেই মতে আছো জগতকে ব্যাপী। এ তায়ক দুদোষ গুণে মোক নচয়ে তথাপি। ভগৱন্তই কৈছে যে যিদৰে পঞ্চমহাভূত সকলোতে ব্যাপ্ত হৈ থাকে, পঞ্চমহাভূত মানে ক্ষিপি, অপ, তেজ, মৰুত আৰু ব্যোম, অৰ্থাৎ পৃথিৱী, অগ্নি, জল, বায়ু আৰু আকাশ, এই পঞ্চভূতে কম বেছি পৰিমাণে ব্ৰহ্মাণ্ডৰ প্ৰত্যেকটো বস্তুতে বিৰাজ হৈ থাকে। কিন্তু তথাপিও সেই পঞ্চমহাভূতে সকলোতে বিৰাজ হৈ থাকিও সকলোৰে পৰা অলিপ্ত হৈ থাকে, অৰ্থাৎ পিছত যেতিয়া পুৰি দিয়ে সকলো পঞ্চভূততে বিলীন হৈ যায়। সেই পঞ্চভূত হল মোৰ মায়া। যিদৰে মোৰ এই অনন্ত দুৰ্ঘোৰ অষ্ট প্ৰকৃতিৰ পঞ্চমহাভূত নামৰ প্ৰকৃতি সমগ্ৰ জগতত থাকিও অলিপ্ত হৈ থাকে, তদ্ৰূপ ময়ো সেইমতে আছো জগতকে ব্যাপী। ময়ো সকলো জগতকে ব্যাপী আছো, কিন্তু তাৰ দোষ আৰু গুণে মোক কেতিয়াও চুব নোৱাৰে, অৰ্থাৎ মই লিপ্ত থাকিও অলিপ্ত হৈ থাকো। আৰু চতুৰ্থতম শ্লোকত ভগৱন্তই কৈছে যে এইতদেৱ মনীষিণাম প্ৰাশ্নিতব্যম জিজ্ঞাসিতম আত্মনো অন্বেষণেন যৎস্যাৎ সৰ্বত্ৰ সৰ্বদা। অৰ্থাৎ ও হেন মোক বিচাৰিবে সাধুৰ সংগত জ্ঞান বিজ্ঞান তেবে হইবে কবে কত। রাম শ্রবণ কীর্তন মোর রহস্য ভকতি ওয়াকেশে করিবা মাত্র বিবক্ষা সম্প্ৰতি। ভগৱন্তই কৈছে শেষ নম্বৰ শ্লোকত, চতুশ্লোকী ভাগৱতৰ 4 নম্বৰ আৰু অন্তিম শ্লোকত ভগৱন্তই কৈছে যে এই এনেকুৱা প্ৰবল দিব্য যোগমায়া শক্তিৰ স্বামী সৰ্বশক্তিমান মোক পৰমেশ্বৰ পাবৰ কাৰণে তুমি কতো হাবাথুৰি খাই ফুৰিব নালাগে, মোক কেৱল সাধুসকলৰ সংগতে পাবা। যিদৰে ভগৱন্তই নাৰদকো কৈছিল যে কি নাহম বসামি বৈকুণ্ঠে যোগী নাম হৃদয় নাচ মদ ভক্তা যত্র গায়ন্তি তত্র তিষ্ঠামি নাৰদ। ইয়াৰ অৰ্থ কি কৈছে, একান্ত ভকত হবে নির্গুণ কৃষ্ণৰ গুণ ও গাৱে সদা বসি যথাত বৈকুণ্ঠক পৰিহৰি এ যোগীৰ হৃদয় এৰি। ও থাকা হৰি সাক্ষাতে তথাত একান্ত ভকত হবে। মোৰ একান্ত ভকত সকলে যতেই মোৰ গুণনাম গাব, যতেই মোৰ চৰ্চা কৰিব, যতেই মহাবেদময় গায়ত্ৰীময় মহাদিব্য পবিত্ৰ মোৰে শক্তিধৰ পৰম ভাগৱতৰ চৰ্চা হব, সেই সাধুৰ সকলৰ সংগতে মই বৈকুণ্ঠকো পৰিহৰি, বৈকুণ্ঠ এৰি সাধুসকলৰ হৃদয় ত্যাগ কৰি আহিলৈ তাতে ব্যক্ত হৈ থাকিম, তাতেই মই বেকত হৈ থাকিম। আৰু সেই তাতেই যত মোৰ সাধুৰ সংগত মোৰ কথা আলাপ আলোচনা হব, জ্ঞান আৰু বিজ্ঞানো তাৰ তাতে খুজিব। জ্ঞান অৰ্থাৎ এই জগতৰ সমগ্ৰ বস্তু কিদৰে সৃষ্টি হৈছে, স্থিতি হৈছে, উৎপত্তি হৈছে, এই সমগ্ৰ অনন্ত ব্ৰহ্মাণ্ডত কিদৰে জীৱ জগত বৰ্তি আছে, কিদৰে দৈনন্দিন কাৰ্যকলাপ আৰু গ্ৰহ নক্ষত্ৰ আদি সমগ্ৰ জগতৰ যি ৰহস্য, সেই ৰহস্যকে কৈছে জ্ঞান। আৰু বিজ্ঞান কৈছে এই গোটেই
চলি থকা কাৰ্য সম্ভাৰৰ কাৰ্য কাৰণৰো কাৰণ যিজন মহা ভগৱন্তৰ দিব্য অপৰূপ মহামায়া বিদ্যাৰ প্ৰভাৱত এই সংসাৰ চলি আছে, সেই ভগৱন্তৰ অনন্ত দিব্য মূৰ্তি যি জানি কেতিয়াও শেষ কৰিব নোৱাৰি, যাতে সমস্ত সিদ্ধি লাভ কৰে, যাতে সমস্ত জগত সৃষ্টি স্থিতি আৰু লয় হয়, যাতে সমস্ত জগতৰ পৰিচালনা হয়, সেই তেনে ভগৱন্তক স্বয়ং বিজ্ঞান বুলি কোৱা গৈছে। আৰু সেই কাৰণে একে শেষত ভগৱন্তই উপদেশ দিছে যে কি শ্ৰৱণ কীৰ্তন মূল ৰহস্য ভকতি আকেশে কৰিবা মাত্ৰ বিবক্ষা সম্প্ৰতি। শ্ৰৱণ আৰু কীৰ্তন মোৰ ৰহস্য ভকতি হয়, অৰ্থাৎ ই এক পৰম ৰহস্য হয়। ই ৰহস্য আজিলৈকেও কোনেও ফাদিল কৰিব পৰা নাই বা আগলৈকো ফাদিল নহয়। যিদৰে অত পাপ কৰাৰ পাছতো পাপী অজামিলে মাত্ৰ নাৰায়ণ বুলি এই 4টা অক্ষৰ নাৰায়ণ নাম, ঐ নাৰায়ণ, তাকো ভগৱন্তক মতা নাই, নিজৰ কনিষ্ঠ পুত্ৰকহে মাতিছে, কাৰণ কনিষ্ঠ পুত্ৰৰ নাম আছিলে নাৰায়ণ। সেই নাৰায়ণ বুলি চিঞৰি দিয়াৰ লগে লগে অজামিলৰ যিদৰে সমস্ত পাপ বিনাশ হল, সেই তদ্ৰূপ সেই নামৰ মাহাত্ম্য শ্ৰৱণ কীৰ্তন এক ৰহস্য হয়, যি ৰহস্য ঈশ্বৰৰ বাহিৰে অন্য কোনেও নাজানে। আনকি স্বয়ং ঈশ্বৰেও নামৰ মহিমা শুনি বিস্ময় হৈ যায় বুলি কয়, যে ঈশ্বৰেও নিজৰ নামৰ মহিমা সম্পূৰ্ণৰূপে নিজেই ব্যক্ত কৰিব বা ব্যাখ্যা কৰাত অসমৰ্থ হয়। যথা এই নামৰ মহিমা কহন্তে কেশৱে আপুনি বিস্ময় ভৈলা, শৰীৰ ৰোমাঞ্চ বচন নোলাই, নিচুকীয়া স্তম্ভী ৰৈলা হৰিয়ে। যে নামৰ মহিমা ভগৱন্তই নিজে কৈ থাকোতেও নিজে বিস্ময় হৈ গৈছিল, তেওঁ নিজৰ শৰীৰে ৰোমাঞ্চ হয়, নিচুকি চকু পানী ওলাই আনন্দৰ অশ্ৰু ত্যাগ কৰি নিজেই মনে মনে বহি ৰল। এনেহেন নামৰ প্ৰচণ্ড মহিমাক ভগৱন্তই কেৱল শ্ৰৱণ কীৰ্তনহে বিবক্ষা, অৰ্থাৎ ব্ৰহ্মাদেৱক কেৱল শ্ৰৱণ কীৰ্তনৰ উল্লেখহে মনুষ্যসকলক যে নামৰ মাহাত্ম্যৰ কথাহে কবলৈ নিৰ্দেশ দি এই 4 শ্লোকেৰে ভাগৱত ব্ৰহ্মাদেৱক দিছিলে। আৰু পদ্মকল্পত পোৱা সেই ভাগৱত পুনৰ যেতিয়া আহিলৈ পৃথিৱীত পৰিলে, তেতিয়া ব্ৰহ্মাদেৱে কহিলন্ত নাৰদ আগত, ব্ৰহ্মাদেৱে তাৰ পিছত নাৰদক কলে, নাৰদে ব্যাসে শুকত কহিলা, আৰু তাৰপিছত নাৰদে ব্যাসক আৰু ব্যাসে শুকক কলে, শুকদেৱে পৰীক্ষিতক সভাৰ পাতিলৈ যেতিয়া নৈমিষাৰণ্যত গোটেই ঋষি সমূহৰ আগত পৰীক্ষিতে তেওঁৰ ওচৰত শৰণাপন্ন হৈছিল, তেতিয়া শুকদেৱে পৰীক্ষিতক দিলে, আৰু তাক উগ্ৰশ্ৰৱা সুতে তাকো শুনি আছিল। উগ্ৰশ্ৰৱা সুতে মনে মনে শুনি আছিলে, আৰু সেই ভাগৱত পাই সুতকুলীয়া হৈও উগ্ৰশ্ৰৱা সুত পৰম ব্ৰাহ্মণত্ব লাভ কৰি উগ্ৰশ্ৰৱা সুতে পিছত মুনি সমূহক পুনৰবাৰ ভাগৱত শ্ৰৱণ কীৰ্তন কৰাই, পাছত উগ্ৰশ্ৰৱা সুতে মনোহৰ সুতক দিলে, মনোহৰ সুতে শংকৰাচাৰ্যক কলে, শংকৰাচাৰ্যই সেই ভাগৱত শ্ৰীধৰ স্বামীক দিলে, শ্ৰীধৰ স্বামীয়ে ভাস্কৰাচাৰ্যক দিলে, ভাস্কৰাচাৰ্যে নৃসিংহক দিলে, নৃসিংহ এজন আচাৰ্য হয়, নৃসিংহই পৰমানন্দ আচাৰ্যক কলে, পৰমানন্দই ৰত্নভাৰতীক কলে, আৰু ৰত্নভাৰতীয়ে মহাভাৰতীক কলে, মহাভাৰতীয়ে পুৰুষোত্তমক কলে, পুৰুষোত্তমে বিষ্ণুপুৰী সন্যাসীক কলে, যিজনা বিষ্ণুপুৰী সন্যাসীয়ে এই ভক্তি ৰত্নাৱলী গ্ৰন্থভাগ ৰচনা কৰিছিল, আৰু যিভাগ ভক্তি ৰত্নাৱলী গ্ৰন্থ কণ্ঠভূষণে আনিলৈ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ শ্ৰীচৰণত প্ৰবিষ্ট কৰাইছিল, আগবঢ়াই দিছিলে। আৰু সেইজনা বিষ্ণুপুৰী সন্যাসীয়ে সেই ভাগ ভক্তি ৰত্নাৱলীয়ে মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে পাছত ভক্তি ৰত্নাৱলী বুলি অনুবাদ কৰি উলিয়াই, আৰু যাক কথাত মহাপুৰুষ শ্ৰীমন্ত শংকৰ গুৰুৱে কৈছিল যে এই ভাগ শাস্ত্ৰ আগতে পোৱা হলে মই ভক্তি ৰত্নাকৰ নামৰ গ্ৰন্থভাগ ৰচনাই নকৰিলো হয়। তেতিয়া বিষ্ণুপুৰী সন্যাসীয়ে নিজৰ শিষ্য ব্ৰহ্মানন্দ আচাৰ্যক দিছিলে, ব্ৰহ্মানন্দ ভট্টাচাৰ্যক, আৰু ব্ৰহ্মানন্দ ভট্টাচাৰ্যৰ শিষ্য জগদীশ মিশ্ৰ বাপে তাৰ পাছত ভাগৱত পালে, আৰু সেইজনে জগদীশ মিশ্ৰ বাপে জগন্নাথ মহাপ্ৰভুৰ আজ্ঞা পাই আহিলৈ এই ভাগৱত আহি আমাৰ অসম মুলুকত প্ৰায় 54 বছৰ বয়সত
মহাপুৰুষ শ্ৰীমন্ত শংকৰ গুৰুৰ আনি দিলেহি আৰু ইয়াতেই তেওঁৰ আগত পাঠ কৰি গুৰুজনাক মহাভাগৱত শুনাইছিল। কিন্তু তাৰ আগতেও সংস্কৃত ভাগৱতৰ বহুত অধ্যায় গুৰুজনাই নিজৰ গুৰুৰ টোলৰ পৰাই প্ৰাপ্ত কৰি সাৰসমূহ উদ্ধৃতি কৰি নানা শাস্ত্ৰ লিখিছিল। কিন্তু জগদীশ মিশ্ৰ বাপে যিদৰে জগন্নাথৰ আজ্ঞা মানি জগন্নাথ প্ৰভুৱে আদেশ কৰোঁতে আহি লৈ মহাপুৰুষক দিছিলে, সেই দিনটোকহে অসম মুলুকত প্ৰকৃততে ভাগৱত আহি পৰা বুলি ধৰা যায়। এইখিনিকে কৈ আজি মই বিশ্বমানৱ বৰুৱাই পুনৰ আপোনালোকৰ আগৰ পৰা বিদায় মাগিছো। যদি কিবা অপৰাধ হৈছে তেন্তে সৰ্ব অপৰাধৰ মৰিখন বিচাৰি পুনৰ সেই ভকত বৈষ্ণৱ মহাপুৰুষ গুৰু দুজনা ঈশ্বৰ কৃষ্ণ তথা আপোনালোক সকলোৰে শ্ৰীচৰণত ভক্তি ভৰা প্ৰণিপাত নিবেদন কৰি, যদি আপোনালোকে এই ভিডিঅ'টো চাই ভাল পাইছে তেন্তে শেষত ক'ব বিচাৰো যে নিজৰ বহুমূলীয়া এটা লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব বটন প্ৰেছ কৰি লৈ মোক এই চেনেলটো ভৱিষ্যতলৈ আগুৱাই নিবলৈ কৃপা কৰিব বুলি সেৱা ধৰি আজিলৈ লৈছো বিদায়। কৃষ্ণ জয় গুৰু শংকৰ।